শেষ মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত চব খতম 100 বছৰ 200 বছৰ যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে আহিলে বলিয়াবান জুৰুলা কৰিলে প্ৰাণ আহিলে বলিয়াবান জুৰুলা কৰিলে প্ৰাণ চৌদিশে হাহাকাৰ ভাবি হলো নিৰূপায় আজি আপোন ঘৰখন নিলে উতুৱাই কিদৰে থাকো জীয়াই আজি আপোন ঘৰখন নিলে উতুৱাই কিদৰে থাকো জীয়াই পথাৰ খনি সাগৰ হৈয়ে ঢল কত জনৰ জীৱনলৈ গ'ল পথাৰ খনি সাগৰ হৈয়ে ঢল কত জনৰ জীৱনলৈ গ'ল কতেনো হেৰাল আজিয়ে খাৰিমা কোনেনো দিব গৈ সঁহাৰিৰ হাত আজি আপোন ঘৰখন নিলে উতুৱাই কিদৰে থাকো জীয়াই আজি আপোন ঘৰখন নিলে উতুৱাই কিদৰে থাকো জীয়াই আহিলি বলিয়াবান কাঢ়িলি আমাৰ প্ৰাণ নাজানো কিনো কপাল কৰিছো তোমাক প্ৰণাম আজি আপোন ঘৰখন নিলে উতুৱাই কিদৰে থাকো জীয়াই নমস্কাৰ মই ৰমেন দলে আপোনালোক সকলোৱে জানে বৰ্তমান সময়ত অসমৰ কেইবাখনো জিলাত যি বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে তাকে লৈ মোৰ ফালৰ পৰা মই এটি গীত আপোনালোকলৈ আগবঢ়াইছো আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে বা যিসকল লোক এতিয়াও বিপদত পৰি আছে অসম চৰকাৰক অনুৰোধ জনাইছো তেওঁলোকক যাতে সহায় কৰক ধন্যবাদ।